ৰাখেল নিজৰ হোমষ্টে বিচাৰি পোৱা নাই, আকৌ ওলাই আহিলোঁ। এতিয়া গুগুলে আমাক পানী খুৱাই দিছে। আমি এতিয়া চিখেল লেকৰ ৰাস্তাটোত আছোঁ, গতিকে বছৰ গৰমত আমি পালোহি এইটো কি কয় চিখেল লেক। গতিকে বুটিং কৰিব হ'লে গোটেই পৰিৱেশটো এনেকুৱা পাহাৰৰ মাজতে এই লেকটো। গতিকে অৰুণাচল টুৰিজিমে কৰিছে বস্তুখিনি যিমানখিনি তাই মানে বৰ দুপৰীয়া মাছ ফিছ ইজ হিয়াৰ কাম ফিছ ইজ হিয়াৰ বেবি চুনুমুনু বা মাছ মাছলি জলকে ৰাণী মানে মানুহৰ চাউণ্ডটো শুনি পেলাই আহি গৈছে নহয়। মাছেই মাছ, এইবোৰ কি মাছ? এইবোৰ খাব পৰা মাছ নহয় জানো? খাব পাৰি? সেইটো খাব পাৰি বোলে। ল'লো নেকি ইয়াত ফ্ৰেছ মাছ 1 কেজিমান? আৰু সৰু মানে পোনাও আছে। বৰ সুন্দৰ। ওলাই আহিলোঁ কিন্তু ৰ'দ এতিয়া কিবা এটা সময়টো ভাল নহয়, মানে এইটো 12:30 বজাত। আগতেতো 12:30 বজাত মানুহ মানে ঘৰৰ পৰা ওলাবই নিদিয়ে। দুপৰীয়াখন ক'ত যাওঁ? দক্ষিণীয়ে পাব, মোকে পাব। পাহাৰৰ মাজত এনেকৈ ঘূৰি থাক। ওলাই আহিছোঁ যেতিয়া আৰু টেম্পাৰেচাৰ আছে ইয়াত, কিন্তু ৰাতিলৈ টেম্পাৰেচাৰখিনি যথেষ্টখিনি কমি যায়। তাত টিকেট কাউণ্টাৰ আছে। এতিয়া কথাটো হ'ল কি, এই পাৰ পাৰ্চন 20 টকা, এণ্ট্ৰি ফিজ 20 টকা, গাড়ীৰ কাৰণে 20 টকা। বাকী ইয়াৰ চাৰ্জ হৈছে পাৰ পাৰ্চন 200 টকা। গতিকে উঠাৰ ইচ্ছা নাই তেনেকুৱা। চালোঁ মানে টাটা বাই বাই কৰিলোঁ চিখেল লেক। এইটো ৱাটাৰ ৰিজাৰ্ভাৰ প্ৰজেক্ট আছিলে। আৰু এই গেলা গৰমখনত কোন আহিব দুপৰীয়া ঘৰৰ মানুহ? সেইকাৰণে ভিজিটাৰ্ছ নাই, ভিজিটাৰ্ছ বহুতেই কম। কিজানি ক'বলৈ গ'লে এই দুপৰীয়া ভাগত আমিয়ে প্ৰথম এই 3টা আহিছিলোঁ নেকি। তাৰপিছত লাহেকৈ এতিয়া আহিছে 2-এজন। মুছৈ বুলি 6:30লৈকে খোলা থাকে। ৰাতিপুৱা 7টা বজাৰ পৰা 6:30লৈকে খোলা। 20 টকা এণ্ট্ৰি ফিজ, কাৰ পাৰ্কিং 20 টকা। মাছ ধৰিলে, মাছ যদি ধৰে 50,000 টকা ফাইন। বেছি ফাইন নহয়। মই তাকে সৰুপদাক কৈছিলোঁ, বোলো গোটেই মাছখিনি ধৰি লৈ যাওঁ, কিডনী এটা দি দিওঁ। কি কয় সৰুপদা? ঠিকেই গোটেই মাছখিনি ধৰি লৈ যাওঁ, কিডনী এটাকে দি যাওঁ। মাছটো ধুনীয়া থাকিব, বঢ়িয়া। এইটোৱে পৰিৱেশ আছিল। ফটোখন ল'ব লাগিব। ফটো এখন ল'ব লাগে। 1 মিনিট। আমাৰ যাত্ৰা আছিলে লেপটপে চিধা আছে খালি আছিলে গাঁৱৰ মাজে গৈ থাকিব। 1.4 কিলোমিটাৰ আছে নেকি আৰু গ'লে 1.4 কিলোমিটাৰ বাছ গৈ থাকোঁ। সুন্দৰ পৰিৱেশৰ মাজে চি লেভেলে গৈ আছোঁ। এইটো এটা আৰ্টিফিচিয়েল লেক। 2টা গেট। আগতে যিটো চাই আহিলোঁ সেইটো আৰ্টিফিচিয়েল আছিলে, সেইটো আৰ্টিফিচিয়েল ৱাটাৰ ৰিজাৰ্ভাৰ। চিলে লেকৰ মাজত পাৰে খোজকাঢ়ি আছোঁ। পিছফালে সৰবদা, একেবাৰে শেষত চমিউল চাইছোঁ। মানে পাইন ট্ৰী আছে ইয়াত, বহুত সুন্দৰ এইবোৰ দেখিছেনে? পাইন গছ, গোটেইখন পাইন গছ। ইমান পাইন ট্ৰী, ভয়ংকৰ পাইন ট্ৰী, পিংক ফ্লাৱাৰ। গতিকে এইটো হৈছে চিলে লেক।
লেকটোৰ পাৰে পাৰে আমি এইটো গৈ আছোঁ। ফৰেষ্টত সোমাই দিছোঁ। ভালুক নাহিলে হ'ল। ৱাও, এমেজিং, বিউটিফুল। উফ, কি সুন্দৰ, মজা লাগিছে বে, তামাম মজা লাগিছে, বঢ়িয়া। চাব, এটা ভিউ দেখাইছোঁ ৰ'ব। এতিয়া ঘূৰি ঘূৰি শেষত এইটো জিৰ' ফেষ্টিভেল গ্ৰাউণ্ড। ইয়াতে গোটেই জিৰ' ফেষ্টিভেল ইয়াতে হয়। যিমানবোৰ আৰ্টিষ্ট আছে, মুম্বাই আৰ্টিষ্ট প্ৰায়সকল ইয়াতে আহে, ইয়াতে ফেষ্টিভেল কৰি। এইটো জিৰ' ফেষ্টিভেল গ্ৰাউণ্ড ইয়াতে আৰু যিটো কাৰণে নেকি জিৰ' ফেষ্টিভেল এতিয়া এটা ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ভাল এটা নাম কৰিবলৈ সক্ষম হৈছে, জিৰ' মিউজিক ফেষ্টিভেল। এইটোৱে গ্ৰাউণ্ড আৰু বেলেগ একো নাই। খুব সুন্দৰ বতাহ মাৰি আছে। আমি তলত ইমান বতাহ নাপালোঁ। ইয়াত অডিঅ'টো অলপ ডিষ্টাৰ্ব হ'ব পাৰে, কিন্তু খুব সুন্দৰ বতাহ মাৰি আছে। অপাৰেশ্যন ভাত, অপাৰেশ্যন ভাত, অপাৰেশ্যন ভাত। সেই ভাত মুঠিৰ কাৰণে আজি কিন্তু প্ৰায় এঘণ্টামান ন, 1.5 ঘণ্টামান ঘটনা এটা ঘটিল। এই ঘটনাটো বাৰু কৈ আছোঁ, পিছত গৈ পেলাই জনাম কেনেকৈ হ'ল। আগতে ভাতকেইটা খাই লওঁ। বজাৰৰ মাজে মাজে গৈ আছোঁ, এনেই অলপ দেখাই দিছোঁ। সেইফালে একো নাই। পৰিয়ে গৈছিলোঁ, ভাতকেইটা খাই আহিলোঁ। অকণমান খোজকাঢ়ি গাড়ীলৈ গৈ আছোঁ। গাড়ীখন বহুত দূৰত পাৰ্কিং কৰিবলগীয়া হ'ল। হাপলি বজাৰ বঢ়িয়া। হাপলি বজাৰ ফুটপাথৰ ওপৰৰ পৰা খোজকাঢ়ি গৈ আছোঁ। বিকাম ইলেক্ট্ৰিক পোষ্ট, গাড়ীখন দূৰত থৈ আহিলোঁ। ভাত খাই গেলাগেলকৈ খোজকাঢ়ি থকা আৰু ৰাস্তাটো ওৱান ৱে কৰি ৰাখিছে ন।
এতিয়া ওৱানৱে আমি গাড়ীখন দূৰত ৰাখিবলগীয়া হ'ল আহি পালোহি দেখাইছে খেল নিজৰ হোমষ্টে বিচাৰি পোৱা নাই আকৌ ওলাই আহিলোঁ এতিয়া গুগুলে এতিয়া গুগুলে আমাক পানী খুৱাই দিছে যিকেইটা ঘূৰাইছে নহয় এইটো চা আকৌ ঘূৰালে চা এইটো চা অঁ ইয়াত যে মেপখন যে ডাঙৰ হৈ থাকিলে যে সেই মেপ হৈ থাকিলে এখন যে এখন ঢেৰ হৈ থাকিলে ৰাস্তাবোৰ আকৌ এইটো অঁ তই মেপখন যে আকৌ কি হ'ল যে দেখিল নহয় এইটো পইণ্টটো আমাৰ এইটো অঁ এইখন ঢেৰ ৰাস্তা বোকা হৈ থাকিলে হা এই পাগল নকৰিবি দেই কি ফাল্টু কথা কৈছো কি ঘূৰি যা আৰে লোকেশ্যনটো সেইটো নহয় নেকি ন তাক যে সেইটো হোমষ্টে যে মাৰিলোঁ গুগলত আমি মাৰিলোঁ পিন কৰিলোঁ ন বস্তুটো জেগা পাব দিছে গ'লে গৈ আছে বাৰু তই ইয়াত ঘূৰাব নোৱাৰ নমা মোৰ ওপৰত মইতো গুগলৰ ওপৰত ভৰসা কৰি আহিছো ন তই মোৰ ওপৰত ভৰসা কৰিলে মানে নহ'ব নহয় তই এবাৰ মানে আমি কথা নাপাহৰো বোলে এবাৰ মানে মাথাত সোমাই যালে চব মাথাত সোমাই যাওঁ মাথাত সোমাই থাকিলে এতিয়া মাজতে মোবাইলটো হেৰালে বুলি কেলা হাল্লা কৰি দিলি ওলাব ক'ত যাব ধান খাকে মুৰ্গী যায় চলি আছে ভাই কি হ'ব ৰ'ব দেই ৰাইজ ফচি গ'লো আমি বেয়াকে হেল্ল' গাইজ আমি আৰু ঘূৰি পেলি আহিলোঁ হোমষ্টেলৈ ঘূৰি আহিলোঁ দিনটো ভালেই গ'ল আজিৰ দিনটোৰ মানে দুটা অভিজ্ঞতা এক অপাৰেশ্যন ভাত আৰু এক অপাৰেশ্যন হোমষ্টে মানে এই দুটাক লৈ পেলাই আজি এটা কাণ্ড হ'ল মানে কাণ্ডটো কৈছোঁ আমি দিনৰ বেলিকা ঘূৰিলোঁ চিলে লেক তাৰপিছত জিৰ' মিউজিক ফেষ্টিভেল আছিলে ন সেইখন অঁ এই আমি তিনিটা আহিলোঁ আহি পেলাই ৰুমলৈ আহিছোঁ আহি পেলাই এতিয়া অকণমান জিৰণি লৈছোঁ এনেকেই সন্মুখত সেইখন দেখি সেইখন পথাৰখন অঁ সন্মুখত সেইখন গোটেইখন এখন পথাৰ গতিকে চাংঘৰত আমি বহি আছোঁ গতিকে মানে ল'ৰাটো হ'ল কি ভাতৰ কথাটো কি হ'ল কৈ দিয়কচোন ৰব দা ভাতটো কি হ'ল আপুনি কৈ দিয়কচোন এবাৰ ভাতক লৈ পেলাই আজি কি হ'ল কাহিনীটো ভাতক লৈ আমাৰ হাহাকাৰ ইফালে গৈছোঁ মানুহে কয় এইডোখৰতে হোটেল এখন আছে ঘূৰিয়ে ফুৰিছে একেঠাইতে নাপাওঁ শেষত গৈ থৈ পেলাই এজনক সুধিলোঁ যে ভাতৰ হোটেল ক'ত পায় গাড়ীখন ৰখাই দিলোঁ শেষত উপায় নাই যেতিয়া পাৰ্কিং কৰিব জেগা নাই এঠাইত গাড়ীখন ৰখাই পেলাই আমি খোজকাঢ়ি গ'লোঁ গৈ পেলাই এজনক সুধিলোঁ ভাতৰ হোটেল ওচৰতে আছে বুলি কৈ দিলোঁ গৈ পেলাই আমি বাঙালী এখন হোটেলত পালোঁগৈ খালোঁগৈ আৰু 1.5 ঘণ্টা লাগিলে মুঠতে হোটেল বিচাৰি ভাতৰ হোটেল বিচাৰি বুলি 1.5 ঘণ্টা লাগিলে আচলতে মানে ইউনিক কিবা হোটেল এখন আমি বিচাৰিছিলোঁ মানে ইয়াত এটা কথা নতুন ট্ৰেণ্ড এটা দেখিলোঁ যে গুগলত চাৰ্চ কৰক আৰে নেটেই নাপাওঁ আমিতো অসমৰ পৰা আহিছোঁ ন অসমৰ নেট ইয়াৰ লগত বস্তুটো কিবা এটা কি আছে ইয়াত নেটৰ প্ৰব্লেম হয় চ' GPS কাম নকৰে কিছুমান হেৰিয়ে কাম নকৰে লোকেশ্যন দেখায় ক'ৰবাত যাওঁগৈ ক'ৰবাত গতিকে জিৰ' টাৰ্ণ লেফ্ট আকৌ মানে GPS কৈ থাকে টাৰ্ণ লেফ্ট সি অকল GPS লেফ্টে কৈ থাকে ঐ এই তাৰ GPS ৰাইট নক'লে কেলৈ সি ৰাইটেই নক'লে অকল GPS কৈ থাকে টাৰ্ণ লেফ্ট গতিকে চ' কথাটো হ'ল কি আমি বাওঁফালে ঘূৰিয়ে পালোঁ বাওঁফালে ঘূৰিয়ে পালোঁ গতিকে এইটোতো বৰ ইণ্টাৰেষ্টিং মানে বৰ জমনি হ'ল কথাটো আজি গোটেই দিনটো মানে এটা অভিজ্ঞতা এইটো এটা ডাঙৰ এক্সপিৰিয়েঞ্চ আৰু মানে একেডোখৰ জেগাতে ঘূৰি আছোঁ তাৰপিছত এজনক সুধিলোঁ বোলে ভাত কা হোটেল কিদাৰ মে হে এই ক'লে আপ যাই নাই উল্টা মে চিধা চাই এটা লাইন লগা হুৱে মানে এনেকৈ কৰিলে যেন গোটেই ভাত নাপালোঁ তাৰপিছত বেলেগ স্থানীয় লোক এজনে সম্ভৱতঃ তেওঁ বেংগলীৰ হয় তেওঁ বিচাৰি মেলি দিলে খালোঁ বেংগলী ভাত খানা ভালেই লাগিল বাৰু 200 টকা লৈছে পাভ মাছ আৰু ভাত বেয়া নহয় অৱশ্যে যেনিবা আমি পালোঁগৈ আৰু নেক্সটটো কৈ দিয়ক এইটো সৰব দাই ক'ব এতিয়া নেক্সটটো আমাৰ যিটো GPS টাৰ্ণ লেফ্ট এই যে হোমষ্টে তাৰ আমি ওলাই আহিলোঁ আহি পেলাই আমাৰ জেগা বিচাৰি নাপাওঁ
ইফালে গলিত সোমাইছোঁ ইফালে গলিত সোমাইছোঁ নাই GPS উলিয়াইছে GPS দুটা বেলেগ বেলেগ দেখুৱাই আছে গাড়ীখন পিছফালে দেখুৱাই আছে পিছফালে যাব লাগে কৈ আছে গাড়ীখনে অকল টাৰ্ণ লেফ্ট ইফালে যায় টাৰ্ণ লেফ্ট সেই মাইকীজনীও কম অকল টাৰ্ণ লেফ্টে মানে তাক মানে সেই মানে এই মেগী বেমাৰ হয় যে মানে এই কুকুৰাবোৰ ঘূৰি থাকে তাই বাওঁতে এনেকৈ ঘূৰি থাকে এই মেগী বেমাৰ হোৱাৰ নিচিনা এই GPS-ৰ মহিলাগৰাকীয়ে কয় যে টাৰ্ণ লেফ্ট কিবা এটা গলি পাব টাৰ্ণ লেফ্ট 100 মিটাৰ টাৰ্ণ লেফ্ট মানে কি চক্ৰত পৰিলোঁ মানে 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 আজি মানে সেইটোতে মানে আমাৰ এইটো হাৰ্ডলি আমাক কিজানি 10 মিনিট লাগিলেহেঁতেন আমি যিটো ডেষ্টিনেশ্যনত আছিলোঁ নিউ জিৰ'ত হাৰ্ডলি 10 মিনিট গাড়ীয়ে কিন্তু সেইটোত আমাক আধা ঘণ্টাতকৈ বেছি লাগিলে পিছত বোলো নাই নহ'ব মই মাইকী মহিলাগৰাকীক স্থানীয় বজাৰো কৰিলোঁ দুটামান সৰবীয়া ফটো দুখনমান ল'লে আপাটানি হয় গতিকে চ' বেচিকেলি গোটেইখন আপাটানি বেছ হয় গতিকে মহিলাগৰাকীয়ে ভদ্ৰভাৱে গোটেই কথাখিনি বুজাই দিলে মোবাইলটোতো সেইটোতো হয় মানে বহুত আজি জাৰ্ণিত মানে বহুত আহুকাল মানে হ'ল মানে কি মোৰ মোবাইলটো হেৰাই থাকিলে তাতকৈ আগতে এইটো আছিল নহয় আমি যে টপলৈ গৈ পেলাই ঘূৰি আহিলোঁ যে সেইটো কিন্তু মানে বহুত ডাঙৰ মানে ইণ্টাৰেষ্টিং ঘটনা মানে এটা ভেলী এটা আছে য'ত মানে জিৰ'খন মানে ওপৰৰ পৰা ভেলী পাহাৰৰ টপত গৈ পেলাই মানে চাব পাৰি গোটেই জিৰ'খন দেখে গোটেই জিৰ'খন দেখে গতিকে আমি গ'লোঁ গৈ পেলাই আমি তাৰপিছত গৈ থাকোঁতেই চিপচিপাই বৰষুণ দিব ধৰিলে বৰষুণ দি পেলাই এটা পইণ্টত তিনিআলি পালে গতিকে তিনিআলি চাৰিআলি পালে অকণমান GPS কাম নকৰিলে অসুবিধা হয় যিহেতুকে আমি নতুন গতিকে লোকেশ্যন আছিলে তাত পাহাৰৰ ওপৰত বহুত ওপৰত একদম ওপৰলৈকে যাব লাগে গৈ থাকোঁতেই তাত মাজতে বৰষুণ দিলে বৰষুণ দিওঁতে তাৰপিছত গাড়ী আপত উঠোঁতেই তাৰপিছত মানে সৌজন ভদ্ৰ মহাশয়ে বহি আছে চম্বীলে ক'লে যে মই নোৱাৰিছোঁ এতিয়া চলাব নোৱাৰিম ইমান আপ গতিকে গাড়ীখন হেণ্ড ব্ৰেক গাড়ী এনেকৈ আছে হেণ্ড ব্ৰেক আৰু গিয়াৰলৈকে গাড়ীখন ৰখাই থোৱা হৈছে এনেকৈ আছে গাড়ী এনেকৈ তাৰপিছত তাত মই উঠি গৈ পেলাই গাড়ীখন লৈ গৈ আছোঁ দুপাল বৰষুণ আৰু জিৰ' ভিজিবিলিটি হয়নে নহয় একো নেদেখি ইমানেই ধাৰাসাৰ বৰষুণ একো নেদেখি আৰু দুপাল পিঠা বৰষুণ তাতে গোটেই পাহাৰটো কেৱল আপ আছিলে ন অকল আপ এনেকৈ গাড়ী মানে কোৱাই গৈছে মানে এই ইউ টাৰ্ণ আপ ৰাইট আপ এনেকৈ এটা জেগাত পইণ্টত গৈ পেলাই ৰখিলোঁ য'ত অকণমান এটা বেছ এটা আছিলে কাৰ পাৰ্কিঙৰ নিচিনাকৈ তাত ৰখি পেলাই আৰু তাৰপিছত আৰু সাহস নহ'ল মানে এজন ভদ্ৰ মহাশয় এজন বহি আছে মানে মই কালি আহোঁতে মই কৈ আছিলোঁ যে আমি শূন্যলৈ গতি কৰিছোঁ জীৱনটো কি জীৱনটো শূন্য তাৰপিছত সি মনে মনে ভাবি আছে কৈ দিয়ক তই মনে কি ভাবি আছিলে সি মানে এনেকুৱা জেগালৈ লৈ গৈছে মানে একদম গাড়ী হৰহৰাই বৰষুণ আৰু গাড়ী একদম টোটেলি আপ আৰু মই ইমান পাহাৰৰ ওচৰলৈ ওস্তাদ নহয় উঠিও যাওঁতে তাৰমানে মই অলপ ভয় খাইছোঁ তাৰমানে ই ক'লৈ গতি কৰি আছোঁ ই দেখোন কালিৰ পৰা 0 কৈ আছে মোৰ জীৱনটো ইয়াতে শূন্য হ'ব নেকি ভয় লাগিছে মই সি কিবা কিজানি হিংস দি আছে শূন্যলৈ যাওঁ তাৰপিছত মই বিহজক ক'লোঁ বাদ দে এইটো প্ৰগ্ৰেম কেঞ্চেল কৰ গাড়ী ঘূৰা আমি আকৌ নামি গুচি আহিলোঁ ভয়তে নগ'লোঁ আচলতে ইমানেই বিপদজনক ৰাস্তা গতিকে মানে ৰাস্তাটো বৰ বেছি ষ্টিফ হয় ইমানেই ষ্টিফ হোৱাৰ কাৰণে আৰু দিগদাৰ যদিও গাড়ী নতুন হয় মানে তেনেকুৱা বৰষুণ আৰু কাৰোবাৰ তাত সেই ৰাস্তাটোত মানে কাৰোবাৰ গাইড ল'বলৈ পৰা ব্যৱস্থাই নাই কোনোবা মানুহক যে সুধিম যে বা কিবা হ'বলৈ কি হ'ব গতিকে চ' আমি এটা পইণ্টৰ পৰা আমি প্ৰায় 5 কিলোমিটাৰমান উঠি গৈ পেলাই আকৌ বেক হৈ তললৈ গুচি আহিলোঁ গতিকে আজি গোটেই দিনটো গতিকে জিৰ'ৰ যিটো মানে কি কয় অভিজ্ঞতা এক্সপিৰিয়েঞ্চটো খুব থ্ৰিলছ আছিলে খুব এডভেঞ্চাৰ এক্সপিৰিয়েঞ্চ যথেষ্টখিনি এক্সপিৰিয়েঞ্চ আৰু সেই তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ ল'বলৈ কাৰণে আমি তিনিটাই ওলাই আহিলোঁ কোনো কথা নাই বতৰা নাই গতিকে ইয়াত এতিয়া এই চাংখনত বহি আছোঁ মোবাইলৰ কাহিনীটো কৈ দে কোনটো মোবাইলটো যে বিচাৰি নাপাইছিলোঁ সেইটো এটা মানে কি হ'ল কাহিনীটো মোৰ মোবাইলটো হেৰাই থাকিলে বৰ ইণ্টাৰেষ্টিং মানে মোবাইলটো হেৰাই থাকিলে এতিয়া মানে আহি আছোঁ ওপৰৰ পৰা আমি সেইটো কথা ফটকৈ মোবাইল হেৰালে এতিয়া মোবাইলটো কি হ'ল গোটেই হাহাকাৰ মোবাইল কি হ'ল গাড়ী ৰখা বুলি কৈছোঁ ই গাড়ী ৰখাই আগতে আমাৰ এজনে মানে গাইড দি গৈ আছে সি লোকেশ্যন দেখাবলৈ গাইড দিছে সি কৈছে লোকেশ্যনটো হেৰাই যাব মই কৈছোঁ মোৰ মোবাইলটো হেৰাই আছে তই অকল লোকেশ্যন সেইজন লোকেশ্যন হেৰাব লোকেশ্যন মানে সেই গাইডজন হেৰাই গ'লে লোকেশ্যন আমি নাপাম গতিকে তাৰ চিন্তা হৈছে লোকেশ্যন মোৰ চিন্তা হৈছে মোবাইল গতিকে মোবাইলটো হেৰাই গ'ল কি হ'ব এতিয়া তাৰপিছত বোলে সৰুদাই ক'লে বোলে ৰিং কৰ তেতিয়া মোবাইলটো ৰিং কৰি চালোঁ আৰে মোবাইলটোতো গাড়ীতে বাজি আছে
মোবাইল যেতিয়া গাড়ীতে পৰা দি আছে, তাৰপিছত এটা সময়ত আহি পেলাই গাড়ীখন নখালোঁ, মোবাইল চালোঁ, তলে ওপৰে চালোঁ, নাই মোবাইল নাই। ইও চালে, সমীউলে চালে, সৌৰভে চাইছে, কিন্তু গাড়ীৰ ভিতৰত মোবাইলৰ ৰিং হৈ আছে। গাড়ীৰ ভিতৰত মোবাইলৰ ৰিং হৈ আছে, এইটো কেনেকুৱা আছোঁ? এইটো মোবাইলটো ক'ত গ'ল, কেনেকৈ ৰিং হৈ আছে? তাৰপিছত ই মোক সুধিছে, তই 3টা মোবাইল আনিছিলি নেকি? মই বোলো 3টাটো মোবাইল অনা নাই, মইতো 2টা মোবাইলে আনিছিলোঁ। ৰাতিতে সেইটো মোবাইল নহয় নেকি বোলে? ক'ত আছিলে মোবাইলটো? গ্লাছত মোবাইলটো লাগি আছিল, নেটখনৰ কাৰণে, GPS-ৰ কাৰণে আমি তাত দি থৈছিলোঁ, সেই মোবাইলটো তাত লাগি আছিল। গতিকে আমি তলত বিচাৰি আছোঁ। গতিকে মোবাইল হেৰালে বুলি গোটেই হুলস্থুল হৈ গ'ল। গোটেই মানে মোৰো ভয় লাগিলে, মোবাইলটো হেৰালেতো ডাঙৰ কথা নহয়, তাৰ যিখিনি ইনফৰ্মেশ্যন থাকে, যিমানখিনি কণ্টেক্টছ থাকে, আৰু বহুত কিছুমান ইনফৰ্মেশ্যন থাকে, হোৱাটছএপত ইনফৰ্মেশ্যন কিছুমান থাকে, নিউজ ৰিলেটেড বস্তু থাকে। গতিকে সেইখিনিৰ কাৰণে মোৰ মানে একদম মানে আজি কিবা লাগি গ'ল। গতিকে আজি গোটেই দিনটো এনেকৈয়ে গ'ল। বেয়া নালাগিলে, যদিও খুবেই ভাল লাগিলে। এতিয়া তিনিটা ইয়াত বহি পেলাই আমি এতিয়া গপ মাৰি আছোঁ। অলপ পিছতে সন্ধিয়া হ'ব, 6 বাজো 6 বজালৈকে কিন্তু যথেষ্ট ধুনীয়া পোহৰ হৈ আছে। আপোনালোকে চাওক, 6 বজালৈকে পোহৰ হৈ আছে বাৰু। কেমেৰাত ইমান অকণমান আন্ধাৰ দেখিব, সুন্দৰ পোহৰে হৈ আছে, মানে ভিজিবল আৰু পাৰি ইয়াত। গতিকে এইখিনি অভিজ্ঞতা